নমস্কাৰ সকলোকে। APSC 2026 এক্সাম আহি আছে। এতিয়ালৈকে নটিফিকেশ্যন ওলোৱা নাই যে এক্সামটো কেতিয়া হ'ব আৰু ইলেকশ্যনো আহি আছে। এক্সাম মাৰ্চ মাহতো হ'ব পাৰে ইয়া ফিৰ জুন মাহতো হ'ব পাৰে, যেনেকৈ এইবাৰ হৈছিলে। যদি মাৰ্চ মাহত হয় তেতিয়াহ'লে আমাৰ হাতত 4-5 মাহ থাকিব, আৰু যদি জুন মাহত হয় আমাৰ লগত 7 মাহমান হাতত থাকিব। আৰু এই 4-5 মাহ বা 7 মাহ বেছি সময় নহয় APSC নিচিনা এটা ডাঙৰ এক্সাম প্ৰিপেৰেশ্যনৰ কাৰণে। এতিয়া এই APSC প্ৰিপেৰেশ্যনত কিছুমান অসুবিধা আমি পাওঁ, যেনে যিখিনি আমি পঢ়ি আছোঁ সেইখিনি ভালকৈ মনত নাথাকে, আমি ফ'কাছ কৰিব নোৱাৰোঁ ভালকৈ। সেইখিনিৰ কিছুমান কাৰণ আমি জানিবলৈ চেষ্টা কৰোঁ আৰু কেনেকৈ সেইটো ভাল কৰিব পাৰি। প্ৰথম আৰু 1 নম্বৰ কাৰণটো হৈছে এতিয়াৰ দিনত মোবাইল ফোন। মোবাইল ফোনে কেনেকৈ আমাৰ ফ'কাছটো কমাই ৰাখিছে। ওচৰে পাজৰে যিমানখিনি ল'ৰা ছোৱালী থাকে মই দেখোঁ যে ক্লাছৰ সময়তো সিহঁতে মোবাইল চুই থাকে। মোবাইলত কিবা নটিফিকেশ্যন আহি থাকে আৰু সেই নটিফিকেশ্যন সিহঁতে চাই মেছেজ কৰে, কি কৰে, সিহঁতে চুই থাকে। এতিয়া এই মোবাইল ফোনটোৱে কি কৰি আছে যে আমাক ইনষ্টেণ্ট ছেটিছফেকশ্যন দি আছে, যে মোবাইল ফোনত কিবা এটা আহিব, মেছেজ আহিব বা ৰীল চাম, কিবা ভিডিঅ' চাম, আমি অলপ সময়ৰ কাৰণে ভাল পাওঁ। এইটো লাহে লাহে এডিকশ্যন হৈ গৈ আছে। আৰু ইয়াৰ কাৰণে আমাৰ কি হৈছে, ফ'কাছ যোনটো সেইটো আমাৰ কমি গৈ আছে। বেছি সময়লৈকে আমি কিবা এটা বস্তু ফ'কাছ কৰি থাকিব নোৱাৰোঁ। যিখিনি কিতাপ আছে সেই কিতাপখিনি আমি ফ'কাছ কৰি পেলাই পঢ়িব নোৱাৰোঁ, কাৰণ কিতাপ পঢ়োঁতে কোনো মজা নাই, কোনো তাৰ পৰা ছেটিছফেকশ্যন নাহে। আমি কিতাপখিনি নপঢ়োঁ, তাৰ সলনি মোবাইলটোকে চাওঁ। কিতাপটো পঢ়ি আছোঁ, বৰিং লাগি গ'ল, মোবাইলটোকে চাই লওঁ, আৰু সেইটোৱে আমাৰ টাইমখিনি খাই আছে। আমাৰ যিখিনি ইম্পৰ্টেণ্ট টাইম হয় সেই টাইমখিনি গুচি গৈ আছে, আমি গমেই নাপাওঁ যে কিমান সোনকালে সেই টাইমখিনি গৈ আছে। আৰু যেতিয়া আমি এই মোবাইল ফোনটো চলাই থাকোঁ, বহুত ইনফৰমেশ্যন আছে মোবাইল ফোনত, গোটেই ধুনীয়া কিবা কিবি ইনফৰমেশ্যন আছে। সেই ইনফৰমেশ্যনখিনিও আমাৰ ব্ৰেইনত সোমাই থাকে, আমাৰ মূৰত সোমাই থাকে। এণ্ড তাৰ কাৰণে কি হয় যে ইনফৰমেশ্যন অভাৰলোড হৈ যায়। আমাৰ যোনটো ব্ৰেইন, সি এদিনত বহুতখিনি থট আহে, প্ৰায় 70-80 হাজাৰমান থট এদিনত আহে, আৰু তাৰ ভিতৰত মেক্সিমামখিনি আমি পাহৰি যাওঁ, যিখিনি আনৱান্টেড হয়। ইমানখিনি ইনফৰমেশ্যন যিখিনি আহি আছে তাৰ অভাৰবাৰ্ডেন হৈ যায়, আৰু আমাৰ মনত নাথাকে বস্তুবোৰ। যিখিনি আমি পঢ়োঁ সেইখিনিও লগে লগে উৰি গুচি যায়, অলপ সময়ৰ পিছত আমি পাহৰি যাওঁ। মোবাইল ফোনটো কণ্ট্ৰল কৰাটো বহুত দৰকাৰী হয়। এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে অনলাইন পঢ়ে সেইখিনিৰ কাৰণে মোবাইল ফোনটো দৰকাৰীয়ে হয়। তথাপি আমি এনেকৈ মেনেজ কৰিব লাগে যে যিখিনি সময় আমি মোবাইল ফোন চাই আছোঁ তাৰ মেক্সিমাম যিমান স্ক্ৰীণ টাইম, যেনে 60-70% যদি পঢ়াত থাকে তেতিয়াহ'লে ভাল হয়। আৰু যদি মোবাইল ফোনত আমি নপঢ়োঁ, কোচিং আছে, কিতাপৰ পৰা পঢ়ি আছোঁ, তেতিয়াহ'লে দিনত 5 আৱাৰতকৈ যদি কম আছে স্ক্ৰীণ টাইম, সেইটো বহুত ভাল হয়। এণ্ড দ্বিতীয়তে আমাৰ কনচিষ্টেঞ্চি লাগিব পঢ়াৰ কাৰণে। বহুত ল'ৰা ছোৱালী কনচিষ্টেণ্ট নাথাকে, দিন 10 ঘণ্টা পঢ়িলে বাকী এদিন দুদিন নপঢ়ে। কালি 10 ঘণ্টা পঢ়িছিলোঁ, আজি অলপ ৰেষ্ট লৈ লওঁ। তেনেকুৱা যদি হয় তেতিয়াহ'লে সেই কনচিষ্টেঞ্চিটো নাথাকে। এদিন পঢ়িবলৈ মন গ'লে 2 দিন পঢ়িবলৈ মন নাযাব, আৰু সেই 2 দিন নপঢ়াৰ কাৰণে আকৌ পঢ়িবলৈ মন নাযাব। তেনেকৈ 2 দিন 3 দিন হৈ যায়, আৰু আমাৰ সময়খিনি গুচি গৈ থাকে। সেইকাৰণে কনচিষ্টেঞ্চি এটা লাগিব, যে 4 ঘণ্টা 5 ঘণ্টা মিনিমাম পঢ়ি আছোঁ। তাৰপিছত কনচিষ্টেঞ্চি অকল হ'লেও নহ'ব, ডিচিপ্লিন এটাও লাগিব। যদি আমি 4 ঘণ্টা 5 ঘণ্টা পঢ়ি গৈ আছোঁ কিন্তু কি পঢ়ি আছোঁ সেইটো গমেই নাপাওঁ, তেতিয়াহ'লে নহ'ব। আমাৰ এটা ডিচিপ্লিন থাকিব লাগিব। ডিচিপ্লিন যদি থাকে, কি হয় যে কিবা এটা বস্তু আমি প্লেন কৰি পেলাই পঢ়ি আছোঁ, বা কোনোবা এটা দিন আমি প্লেন কৰি পেলাই পঢ়ি আছোঁ যে ইয়াৰ পিছত কি পঢ়িম, তাৰপিছত কি পঢ়িম, কেনেকৈ পঢ়িম। ডিচিপ্লিন আৰু কনচিষ্টেঞ্চি এই দুটা লগতে লাগিব। তাৰপিছত আমাৰ যোনটো টোপনি, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। আজিকালি ল'ৰা ছোৱালীয়ে ৰাতি মোবাইলটো চাই থাকে, সেই স্ক্ৰীনটোৰ কাৰণে সিহঁতৰ টোপনি নাহে, আৰু টোপনি নাহে বুলি আকৌ মোবাইলটো চায়, আৰু সেই মোবাইলটো চোৱাৰ কাৰণেই টোপনিটো নাহে। ৰাতি 2টা বা 3টা বজালৈকে নুশুৱে, আৰু দিনতো সোনকালে উঠি যায়। কিছুমানৰ স্কুল থাকে, কলেজ থাকে, কোচিং থাকে, আৰু ৰাতিপুৱা সোনকালে এনেই ঘৰত থাকিলেও উঠাই দিয়ে।
আমাৰ টোপনিটো ভাল নহয় আৰু তাৰ কাৰণে ৰাতিপুৱা উঠি পেলাই ভালকৈ পঢ়িব নোৱাৰোঁ, আমাৰ এনাৰ্জি নাথাকে। তো এই টোপনিটো বহুত ইম্পৰ্টেণ্ট হয়, মিনিমাম 5 ঘণ্টা 6 ঘণ্টা এটলিষ্ট শুব লাগে দিনত। আৰু লাষ্ট যোনটো খাদ্য সেইটো আমাক এফেক্ট কৰে। যদি আমি জাংক ফুড বেছি খাই আছোঁ, হেল্থ প্ৰব্লেম হয়, ৰাইট। যদি হেল্থ প্ৰব্লেম হয় তেতিয়াহ'লে আমি আকৌ পঢ়িব নোৱাৰোঁ, আমাৰ এনাৰ্জি নাথাকে, কিবা বেলেগ বেলেগ ধৰণ লাগি থাকে। তো খাদ্যখিনি যদি ভাল খাওঁ, স্বাস্থ্যটো অলপ ভাল থাকে, তেতিয়াহ'লে আমি ভালকৈ পঢ়িব পাৰোঁ। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আপোনালোকে কি প্ৰব্লেম ফেচ কৰি আছে কমেণ্ট কৰি জনাব। ধন্যবাদ।